Hi guys, Anandapur চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আহিছোঁ যেহেতু ইয়াত পৰিৱেশ দিৱস উদযাপন কৰি আছে আৰু গোটেই পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে জাবৰ জোথৰ পেলাবৰ বাবে এনেদৰে ব্যৱস্থা কৰি ৰাখিছে সুন্দৰকৈ তামোল গছ আজি ৰোপণ কৰিছে দুৱাৰ মুখত যেহেতু নিকা NGO আৰু আনন্দপুৰ বাগানৰ আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত এই পৰিৱেশ দিৱস উদযাপন কৰি আছে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছে এই বস্তুখিনি একদম আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যেহেতু মই আছোঁ আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয় পৰিচালনা সভাপতি মই নিজে আচ্ছা ধুনীয়া এই আনন্দপুৰ চাহ বাগিচাৰ LP স্কুলখনৰ আজি মহত্ব আপোনালোকক দেখুৱাই আছোঁ এয়া তেওঁলোকে ভোজন কৰা মধ্যাহ্ন ভোজন কৰা ভোজনালয় এয়া আমি আজি পৰিৱেশ দিৱসৰ উপলক্ষে এই স্কুলখনৰ পৰিৱেশ চাব আহিলোঁ আপোনালোককো দেখুৱাবলৈ কি সুন্দৰ পৰিৱেশ আপোনালোকে চাওক এনেকুৱা ধৰণে যদি আমি চৰকাৰী স্কুলবোৰ সজাই তোলোঁ পৰিৱেশ এটা গঢ়ি তোলোঁ কিয় মন নাযাব কিয় আমাৰ অসমৰ বিদ্যালয়বোৰ ভাল নহ'ব কিয় আমাৰ ছাত্ৰ ছাত্ৰীবোৰ ভাল নহ'ব এয়া তাৰে এটা উদাহৰণ আপোনালোকে চাওক এই অফিচ ঘৰ কিমান ধুনীয়াকৈ সজাই থৈছে এয়া এই আনন্দপুৰ প্ৰাথমিক বিদ্যালয়খনৰ অফিচ এয়া স্কুলখনৰ ব্ৰাণ্ডা আপোনালোকে চাওক কিমান ধুনীয়াকৈ সজাই থৈছে এয়া ফ্ৰণ্ট আমি পৰিৱেশ দিৱসৰ উপলক্ষে আহিছোঁ এখন স্কুলত আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাইছোঁ ইমান ধুনীয়াকৈ সজাই থৈছে মই এয়া হেড বাইদেউ এয়া পৰিৱেশ দিৱসৰ উপলক্ষে এয়া বহি আছে অংশগ্ৰহণ কৰি আছে ছাত্ৰ ছাত্ৰী আৰু কিছু অভিভাৱক অভিভাৱিকা মই যিহেতু আহিছোঁ পৰিৱেশ দিৱসৰ উপলক্ষে এই পৰিৱেশ দিৱসত আহি গম পাইছোঁ স্কুলখন ইমান পৰিৱেশ ভাল সেয়েহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক জনাই ভাল পাইছোঁ এনেদৰে আপোনালোকৰ বিদ্যালয়সমূহ সজাই তুলিব যাতে এটা পৰিৱেশ গঢ়ি তোলক ছাত্ৰ ছাত্ৰীৰ নিশ্চয় তেওঁলোকৰ শিক্ষাৰ দিশটোৰ লগতে পৰিৱেশবোৰ বুজাত তেওঁলোকৰ একদম সহায় হয় আৰু তেওঁলোকে অনাগত দিনত দেশখনৰ বাবে গাঁওখনৰ বাবে ঘৰটোৰ বাবে আমাৰ দুৰ্গা পূজা নে সৰস্বতী পূজা লক্ষ্মী পূজা হয় নেকি ধুনীয়া কি আহি পাইছাহে নেকি ৰাণী ইমান সোনকালে আহিলে কেনেকৈ হ'ব ন ৰাণী এনেকৈ হ'লে নহ'ব দেই আমি প্ৰতিযোগিতাটো আগবঢ়াই নিব লাগিব গতিকে এতিয়া আমি অকণমান প্ৰতিযোগিতাৰ আৰু উপস্থিত আজি বিশিষ্ট অতিথিসকল ইতিমধ্যে আমাৰ প্ৰায়খিনি কাৰ্যসূচী আমি সমাপ্তি কৰিছোঁ এতিয়া আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আকস্মিক বক্তৃতা আৰু আমি বেছি দীঘলীয়া নকৰোঁ আকস্মিক বক্তৃতাৰ বাবে তোমালোকক মাত্ৰ 2 মিনিট সময় দিয়া হ'ব তাৰ পৰা এটা গুটি লোৱা তুমি চাই লোৱা তুমি যদি সেইটো পাৰিবা তেতিয়াহ'লে সেইটো লোৱা আৰু যদি নোৱাৰা তেতিয়াহ'লে আৰু এটা তুমি গুটি সলাই ল'ব পাৰিবা দুবাৰ চান্স নমস্কাৰ মোৰ নাম শ্ৰীমতী কুমকুমাৰী দাস মোৰ ভাগত পৰিছে নেমু টেঙা নমস্কাৰ মোৰ নাম শ্ৰীমতী শ্ৰেয়া চুটিকুৰি মোৰ ভাগত পৰিছে নদী নেমু খাবলৈ স্বাস্থ্যৰ কাৰণে বহুত ভাল মোৰ ভাগত পৰিছে পানী আমাৰ বহুতো কামত দৰকাৰ হয়
ধূলিৰে কোনকেইটা উপাদানেৰে গঠিত পৰিৱেশ বুলি প্ৰথম আমাৰ মাটি বায়ু আৰু পানী এই তিনিটা উপাদান হয়নে নহয় ইয়াৰ পাছতে দিনে দিনে বাঢ়িছে তাপমাত্ৰা ক্ষণে ক্ষণে কমিছে প্ৰকৃতিৰ ভাৰসাম্যতা দিনে দিনে বাঢ়িছে তাপমাত্ৰা ক্ষণে ক্ষণে কমিছে প্ৰকৃতিৰ ভাৰসাম্যতা হে সজাগ হ'ব লাগিব আমি গছ ৰুবই লাগিব আমি হে সজাগ হ'ব লাগিব আমি গছ ৰুব লাগিব আমি গাঁৱে গাঁৱে ঘৰে ঘৰে চহৰে নগৰে গছ ৰুবলে হ'ল চহৰে নগৰেও গছ ৰুবলে হ'ল অমৰ দেশৰ মানুহ থাকিবনে এই অফলাৰ গানটো তোমালোকৰ মনত থাকে জীৱনত তোমালোকৰ অফলা আৰু কি সুৰে বান্ধিলি কি সুৰে বান্ধিলি কি সুৰে বান্ধিলি একা দেখা এৰি থৈ বান্ধৈ লগালো বিশিষ্ট অতিথি আমাৰ আঞ্চলিক বিষয়া আমাৰ অন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মঞ্চৰ সভাপতি প্ৰধানমন্ত্ৰীয়ে লিখাৰ সভাপতি সম্পাদক আৰু উত্তৰপূৰ্বীসকল আমাৰ অতি শ্ৰদ্ধাৰ ৰাষ্ট্ৰকৰ্মী সাংস্কৃতিক কৰ্মী পৰিচালক সংবিধান আলোচনাই ইতিমধ্যে কৈ গৈছে যে গছ পুলি ৰোপণ নলগীয়া মাহত অসমৰ জলবায়ুৰ লগত খাপ নোপোৱা মাহত অসম চৰকাৰে ইয়াৰ পিছত সপ্তাংগত প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰৰ বাবে আমাৰ সকলোকে নিকা NGOৰ সম্পাদক ডাঙৰীয়া এই আপোনালোকৰ অনুষ্ঠানটোৰ বয়স কিমান হৈছে বয়স এইটো আমাৰ 1994 চন আৰু প্ৰতিষ্ঠা হ'ল 1994 চন আৰু পঞ্জীয়ন হৈছে 1995 চন আৰু এতিয়া 29 বছৰ সম্পূৰ্ণ হ'ব 20 জুন তাৰিখে মানে ডেৰ কৰি হৈছে আৰু এই কাম কাজ আপোনালোক পৰিৱেশ মানে সংৰক্ষণৰ ব্যৱস্থাৰে কাম কাজ কৰি থাকে ন অন্যান্য পৰিৱেশ সংৰক্ষণ বন্যপ্ৰাণী সংৰক্ষণ তাৰপৰা সামাজিক উন্নয়ন আৰ্থ সামাজিক উন্নয়ন আচ্ছা 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 বিৰাট ধুনীয়া এই আমাৰ প্ৰমোদ হাজৰিকাদেৱ যিহেতু এখেতে নিকা NGOটো প্ৰতিষ্ঠাপক সম্পাদক ক'ব লাগিব আৰু তেতিয়া যুগৰ এতিয়ালৈকে 30 বছৰ জুৰি কাম কাজ কৰি আছে আৰু নিকা হৈ আছে আৰু নিকা হৈ থাকিব লাগিব আপোনালোকৰ বাবে নিকা NGOৰ কৰ্মী তথা সদস্যসকল আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আছে বিশ্ব পৰিৱেশ দিৱসত মই আহিছিলোঁ আৰু এনেকুৱা ধৰণৰ স্কুল এখনত আহি পালোঁ যিখন স্কুল একদম পৰিৱেশ নিকা হৈ আছে আৰু নিকা NGO আৰু এই আনন্দপুৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ দিৱস উদযাপন কৰিলে আৰু এই বিশ্বখনত প্ৰকৃতিৰ সকলো সৃষ্টি জীয়াই থাকিব লাগিব আৰু এনেদৰে আমি জীৱন যাপন কৰিব লাগিব সকলোৱে নিকাভাৱে থাকক এই বিদ্যালয়খনৰ দৰে
সকলোৱে পৰিষ্কাৰ হওক পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখক